Good morning everyone. So আজি মই কালি জেনেকে কৈছিলো আজি আমি কারেন্ট অ্যাফেয়ার্স or MCQ গিটা লৈ আহিছো. So ইয়াতে আমি দুদিনৰ কারেন্ট অ্যাফেয়ার্স or MCQ গিটা ডিসকাস কৰিম আৰু এই MCQ গিটাৰ আমি বুজিব চেষ্টা কৰিম যে কারেন্ট হ্যাপেনিংস কি হৈ আছে. আৰু আশা কৰো এইখিনি আপোনালোকক সহায় কৰিব মানে কি আপোনালোকে এটা মডেলো পাই যাব যে কারেন্ট অ্যাফেয়ার্সৰ পৰা কোৱেশ্চন কেনেকৈ আহে. ওকে মই আগৰ যিবিলাক প্ৰিভিয়াস এক্সাম বিলাক হৈ গৈছে তাৰ কোৱেশ্চনৰ এটা মডেল লৈ পেলাই এইখিনি বস্তু লৈ আহিছো. I hope আপোনালোকে ভাল পাব আৰু কোৱেশ্চনখিনি গুটেইখিনি ৰেলেভেন্ট হয় এক্সাম পইণ্ট অফ ভিউৰ পৰা যিকোনো এক্সামে নহওক কিয় APSC হওক CDPO হওক বা ADRE হওক আসাম পুলিচ হওক গুটেইখিনি লগতে ৰেলেভেন্ট হ'ব যেহেতু আমি MCQ ধৰে কারেন্ট অ্যাফেয়ার্সটো যেহেতু বুজিব গৈ আছো হেতু কাৰণে সো পেৰিভিটা ফেষ্টিভেল হয় কি কোড সেলিব্ৰেট কৰে কি কাৰণে আহিছে আসলে এই পেৰিভিটা ফেষ্টিভেলটো সেলিব্ৰেট কৰে আমাৰ আন্ধ্ৰ প্ৰদেশত আৰু এটো কিহৰ কাৰণে নিউজত আহিছে বৰ্তমান এই যোনটো ফেষ্টিভেল হয় ইয়াৰ কাৰণে কি বিচাৰি আছে ইউনেস্কোৰ যোনটো আমাৰ ইনটেঞ্জিবল হেৰিটেজ বুলি পেলা এটা দিয়ে কালচাৰ হেৰিটেজ হেইটো ৰেকগনিশ্যন পাবৰ কাৰণে বিচাৰি আছে যোনটো তাৰ মানে আমি চুব নোৱাৰো কিন্তু হেটো এটা ফেষ্টিভেল হিচাপে আমি সেলিব্ৰেট কৰিব পাৰো যোনটো আমাৰ কালচাৰ হয় বা এনসেস্টাৰ্স সকলে দিয়া কালচাৰ হয় তাক সেভ কৰিবৰ কাৰণে ৰেকগনিশ্যন দিয়ে ইউনেস্কোই ওকে সো এই যোনটো পেৰিভিটা উৎসৱ তাহাঁতি এটো বিচাৰি আছিল আৰু এটো কো সেলিব্ৰেট কৰে বুলি কলো মই আন্ধ্ৰ প্ৰদেশত সেলিব্ৰেট কৰে আৰু যেটা অপচন আছে লৰ্ড শিৱা লৰ্ড বিষ্ণু লৰ্ড নৰসিংহ একচুয়ালি ইয়াতে কি বুলি কোৱা হয় যে লৰ্ড বিষ্ণুৱে আহিছিলে তাৰ ইনকাৰ্নেশনটো বুলি কোৱা হয় ৰূপ খলাই পেলাই আহিছিল লৰ্ড নৰসিংহ হয় আৰু আহি পেলাই আন্ধ্ৰ প্ৰদেশৰ তাতে কি কৰিছিলে এজনী ট্ৰাইবেল ছোৱালীক ওকে সেঞ্চুলেছা বুলি ছোৱালী এজনীৰ লগত বিয়া পাতিছিলে বুলি কোৱা হয় আৰু হেইটোকে কমেমোৰেট কৰিবৰ কাৰণে এই উৎসৱটো পাতে এই উৎসৱটোৰ ফটোখন যে দেখিছা মেইনলি কি মক হান্টিং হয় এই উৎসৱটো তেখেতলোকে সেলিব্ৰেট কৰে মক হান্টিং কৰি পেলাই মানে হান্টিং কৰিব যোৱা নিচিনা আৰু সো গুটেইখিনি কৰি পেলাই কি কৰে তেখেতলোকে এই পেৰিভিটা উৎসৱটো সেলিব্ৰেট কৰে ওকে সো এটো তাৰ মানে দেখাই যে যোনসকল ট্ৰাইবেল পিপল আছে তেখেতলোকে কি উৎসৱটো সেলিব্ৰেট কৰে ওকে Okay, next question amar ki dise eta awardor kotha khudise awardor kotha ki boli koise Shilpi Aidya Sharma award conferred to whom of the following Jibon Shilpi Aidya Sharma award কাক দিছিলে বুলি খুধা হৈছে এটো বৰ্ষত জীৱন শিল্পী আইড শৰ্মা অসমীয়াটো দিছে গুলজাৰ ৰমণী বৰ্মন ৰমণী তালুকদাৰ নেশী বৰ্মন মানুহজনক চিনি পাইছানে ফটোখন দিয়া হৈছে চিনি পাইছা কোন হয় দেখে আমি চিনি পাব লাগে ৰাইট সো তেখেত কোন হয় আমাৰ আইদ্য শৰ্মা ৰাইট এৱাৰ্ডৰ কাৰণে মই দিছো তেখেত একচুয়ালি যোনটো আমাৰ মোবাইল থিয়েটাৰ আছিল তাৰ কাৰণে তেখেত আমি জানো পায়োনিৰ বুলি আমি গম পাওঁ তেখেতক আৰু ইয়াৰে আনসাৰ কি হ'ব আমাৰ যোনটো আইদ্য শৰ্মা একচুয়ালি নলবাৰীতে এৱাৰ্ডটো দিয়া হয় ৰাইট আৰু এই এৱাৰ্ডটো বৰ্তমান এবাৰ কোনে পাইছে আমাৰ গুলজাৰ ৰমণী বৰ্মন ৰমণী তালুকদাৰ নেশী বৰ্মন তোমালোকে গেছ কৰিব পাৰিবানে আনসাৰটো কি হ'ব পাৰে কি হ'ব বাৰু এনি গেছেছ ওকে So yare answer to amar hobo Ramani Bormon right okay so next question dise amak next generation H3 rocket was recently launched by which space agency so yate koise eta rocket H3 rocket recently launch kora hoisile okay aru amak khudise je ei rocket to kuntu space agency e launch korisil option dise ISRO JASA NASA ESA আৰু অসমীয়াত কি বুলি কৈছে পৰৱৰ্তী প্ৰজন্মৰ H3 ৰকেট হেহতিয়াকৈ কোনটো মহাকাশ সংস্থাই উৎক্ষেপণ কৰিছিল ইছৰো জাসা নাসা ইএসএ যদি তোমালোকে চাইছা কারেন্ট অ্যাফেয়ার্স দেন আনসারটো ক'ব পাৰিবা ইয়াৰে আনসার কি হ'ব নেক্সট জেনারেশন H3 ৰকেট কোনে কৰিছিলে অফ কোর্স আমাৰ নাসাই কৰিছিলে ওকে সো কারেক্ট আনসারটো ইয়াৰে কি হ'ব নাসা ঠিক আছে পাহৰি না যাবা নাসা হয় সো কেতিয়াবা পৰীক্ষাত আহি দিব পাৰে যে নেক্সট জেনারেশন H3 ৰকেট ৰিসেন্টলি লঞ্চ কৰিছিলে কোনটো স্পেস এজেন্সি ওকে সো সিম্পল আনসার ইজ NASA okay ঠিক আছে মনত থাকিব সো আমি তাৰ পাছত নেক্সট কোৱেশ্চনটো চাও নেক্সট কোৱেশ্চনটো okay okay recently PM inaugurated Babs Mandir in which country very important eto country hoba nalagisile actually Abu Dhabi is not a country Abu Dhabi is the capital of UAE okay so eto country হৈ গৈছে তো অপশন এ কৈছে আবু ধাবি বি কৈছে গ্ৰীচ সি কৈছে ৰাছিয়া ডি কৈছে ফ্ৰান্স ঠিক আছে সো কোড কৰিছিলে বাবস মন্দিৰৰ কোড কৰিছিলে আমি ইয়াক কি বুলি কম এটা বিৰাট ডাঙৰ ষ্টেপ বুলি কম ৰাইট জতে নকোৱা কিয় হিষ্টৰিকেলি এটা এটো বস্তু আমাৰ ৰৈ যাব কালচাৰেলি হওক বা ডিপ্লোমেটিক্যালি হওক সো বাবস মন্দিৰ যোনটো আছে
হেতু আমাৰ কোড কৰা হৈছিল আবুধাবিত কৰা হৈছিল আবুধাবি ইজ নট এ কান্ট্ৰি আবুধাবি ইজ এ ক্যাপিটেল ওকে ইউএই সো এটো কান্ট্ৰি বুলি হৈ গৈছে এটো অলপমান তোমালকে হেৰি কৰিবা সো হেহতিয়াকৈ পিএমএ কোনখন দেখত বাপছ মন্দিৰ উদ্বোধন কৰিছিল আনসাৰ কি হ'ব আমাৰ আবুধাবি মানে ইউএই ৰাইট সো ইয়াতে কি হৈছে বাপছ মন্দিৰ ইয়াতে উদ্বোধন কৰিছিল কেতিয়াবা আহিব পাৰে ওকে সো বাপছ মন্দিৰৰ যোনটো ফুল ফৰ্ম হয় হেতু কোনে কোনে জানা যোনে সকলে জানা মোক কমেন্ট বক্সত জনাবা যে বাপছ মন্দিৰৰ ফুল ফৰ্ম এটো হয় বুলি ঠিক আছে ফুল ফৰ্মটো লাগিব কেতিয়াবা পৰীক্ষাত সুধিব পাৰে যে বাপছ মন্দিৰৰ ফুল ফৰ্ম কি হয় ওকে নেক্সট কোৱেশ্চন ভেৰি ভেৰি ইম্পৰ্টেন্ট এটো কি হয় electoral bond can be issued by which of the following very very important okay so electoral bond কি হয় এটা এনেকুৱা এটা বস্তু হয় ওকে সিস্টেম হয় য'ত কি হ'ব পাৰে আমাৰ যোনবিলাক ইলেকশনৰ কাৰণে পাৰ্টি বিলাক উঠে সেই পাৰ্টি সমূহক ফান্ড কৰিব পাৰে এই ইলেক্ট্ৰাল বন্ডটোৰ ধৰি কেনেকৈ কৰে এই এজন সাপোজ এজন ব্যক্তিয়ে এটা পাৰ্টিক ভাল পাইছে ওকে তেখেতে কি কৰিব বেংকত যাব এটা বেংকত ওকে বেংকত যাব বেংকত গৈ পেলাই ক'ব যে এটো পাৰ্টিক মই ফান্ড কৰিব বিচাৰিছো গতিকে মই এখন এই বন্ডটো কিনিব বিচাৰিছো তো তেখেতে বেংকটোত গৈ পেলাই পইচা দিব হাজাৰ যিমান পাৰে ওকে পইচা দি পেলাই তাতে কিনি পেলাই থৈ গুচি আহিব আৰু সেই পলিটিক্যাল পাৰ্টিটোৱে বেংকটোলে গৈ পেলাই যোনটো পইচা তেখেতক দি থৈ গৈছে সেই ব্যক্তিজনে তাৰ পৰা পইচাটো লৈ আহিব পাৰিব আৰু এতিয়া সেই পইচাটো যে ইস্যু কৰাৰ সময়ও থাকে ওকে মানুহ এজনে পইচাটো জমা কৰাৰ পিছত 15 দিনৰ ভিতৰতে সেই পাৰ্টিটোৱে গৈ পেলাই পইচাটো ল'ব লাগিব আৰু এটো অপচন যোনটো দিছে আমাক আৰবিআই এসবিআই সিবিআই এএনবি বোথ সো ইয়াতে আমাৰ আনসাৰটো কি হ'ব নিম্ন অসমীয়াত দিয়া হৈছে নিম্নলিখিত কোনটো বেংকে নিৰ্বাচনী বন্ড জাৰি কৰিব পাৰে ইয়াৰে আনসাৰ হ'ব আমাৰ ভেৰি ভেৰি ইম্পৰ্টেন্ট সোৱা আৰবিআই আৰু এসবিআই বুলি দিছে বহুতে ভাবিব যে ইলেক্ট্ৰাল বন্ড আৰবিআই হ'ব নি কিন্তু নহয় ইয়াৰ আনসাৰ কি হ'ব আমাৰ এসবিআই ওকে লিখিও দিছে যে 15 দিনৰ ভিতৰত কি কৰিব লাগিব বুলি কৈছে এজন ব্যক্তিয়ে যোনটো এটা পাৰ্টিয়ে গৈ পেলাই সেই পইচাটো উলিয়াই আনিব লাগিব নহলে এটো কি হৈ যাব ইনভ্যালিড হৈ যাব ওকে টাইম পিৰিয়ড অকল 15 ডেজ এটি এতিয়া নিউজত ৰিসেন্টলি কিয় আছে এটো কাৰণ এতিয়া কি কৰা হৈছে এই ইলেক্ট্ৰাল বন্ডটোক আমাৰ সুপ্ৰিম কোৰ্টে ইয়া কি কৰিছে কোৱাশ কৰি দিছে ওকে বৰ্তমান কি কৰিব নোৱাৰিব ইলেক্ট্ৰাল বন্ডটো মানুহে আৰু ইউজ কৰিব নোৱাৰিব পলিটিক্যাল পাৰ্টিয়ে বহুত বিলাক ক্ৰিটিসিজম আহিছে ইয়াৰ ওকে ই কি কৰে দুটা পাৰ্টিৰ মাজত ইনইকুৱেলিটি আনে তেনেকুৱাকে বহুত কথা আহিছে সো ইলেক্ট্ৰাল বন্ডটো এতিয়া আৰু ইউজ কৰিব নোৱাৰিব ঠিক আছে কোৱাশ কৰি দিছে সো গম পালা ইলেক্ট্ৰাল বন্ড কোনে ইস্যু কৰিব পাৰে মাত্ৰ এসবিআই বেংকে পাৰে হেতু মনত ৰাখিবা বেলেগ বেংক বিলাকে নোৱাৰে অকল এসবিআই পাৰে আৰু 15 দিনৰ ভিতৰত তাক উইথড্ৰ কৰিব লাগিব ওকে so next question ahise ki dash convention is related to so eta bond convention hoy bond convention is related to okay so bond convention ki hor logot related hoy amak hetu hudise ahibo pare recently current affairs at ase okay bond yate double lane hobo lagisle single lane hoy ase so bond convention ki hor logot related hoy option a koise conservation of nature b koise conservation of migratory birds c koise UNESCO World Heritage Site d koise conservation of environment so ki hobo etia bond convention recently amar ki hoy goise COP14 hoy goise okay so COP14 hoy goise aru a COP14 juntu hoise etu amar ki hoy actually convention on migratory species uprot hoy species uprot hoy mane jon bilak migratory species mane ki jon bilak species sorai hok ba jien hok kyo eta thai pura onno eta thai loi ঘুৰি ফুৰে suppose বৰখুনৰ দিনত বা খাদ্যৰ দিনত আমাৰ ইয়াতে ভাৰতত আছিল বাকি কি হল যেতিয়া আমাৰ ভাৰত বৰ্ষত খাদ্য নোহোৱা হল বেলেগ এখন কান্ট্ৰিলে উৰি গুছি গল এটো আমি মাইগ্ৰেটৰি বাৰ্ডছ বুলি কওঁ আৰু আনসাৰ কি আছিল মাইগ্ৰেটৰি বাৰ্ডছ যোনটো বন্ড কনভেনশন হয় হেতু আমাৰ কিহৰ লগত ৰিলেটেড conservation of migratory birds okay next question Utirot Singh also known as the hero of the dash very very important eto recently amar news at ase kihor karone ase karon Dhaka etia ki hoise Utirot Singhor eta statue unveil korise aru hei karone eto bostu news at ahi ase so Utirot Singh ami hokule januye sage maximum so ejon eniko ajon byakti june ki korisile amar এটুকুৰা ঠাইৰ পৰা মই ঠাইটুকুৰা নাম নকম অপচনটো দেখা পাইছাই তোমালকে ঠাইৰ পৰা ব্ৰিটিছ সকলক খেদুৱাৰ কাৰণে চেষ্টা কৰি আছিল ৰাইট 1829 এনেকুৱা সময়খিনি তেখেতে কষ্ট কৰি আছিল ব্ৰিটিছ সকলে যাতে তেখেতৰ যোনখিনি ৰিজন হয় সেইখিনি ঠাই যাতে লব নোৱাৰে ওকে সো নেক্সট কোৱেশ্চন আকৌ আমাক দিছে নেক্সট কোৱেশ্চন Iris and Massalia recently seen in news is related to দুটা আমাক নাম দিছে কি কৈছে Iris and Massalia আৰু কৈছে যে এই বস্তু কেটা আমি ৰিসেন্টলি নিউজত দেখা পাইছিল ৰিলেটেড টু হোৱাট কিহৰ লগত ৰিলেটেড হয় হেহতিয়াকৈ বাতৰিত দেখা পোৱা Iris আৰু Massalia সম্পৰ্ক কাৰ হৈতে আছে অপচন আছে টু ৱাটাৰ বডি টু এষ্ট্ৰয়েডছ সিটিজেন USA
নন অফ দ্য এবভ আনচাৰ কি হ'ব তেতিয়াহ'লে আনচাৰ কি হ'ব পঢ়িছা কাৰেণ্ট এফেয়াৰ্ছত চ' এই যোনটো আইৰিছ এণ্ড মাছালিয়া এইকেইটা একচুৱেলি 2 এষ্টৰইডছ হয় অ'কে য'ত ৰিচেণ্টলি পানী পোৱা গৈছিলে আৰু সেইটো কাৰণে ই নিউজত আছে পানী পোৱা যায় মানে কি আমি আশা কৰিব পাৰোঁ যে আৰু ক'ৰবাত লাইফ আছে নেকি ৰাইট পানী য'ত থাকে আমি আশা কৰোঁ মানে ইয়াতে লাইফ থাকিব নেকি জীৱ জন্তু ক'ৰবাত থাকিব নেকি বা পোক পতংগ কিবা কিবি চৰাই চিৰিকটি ক'ৰবাত কেনেবাকৈ থাকিব নেকি তাক আমি আশা কৰোঁ যেনেকৈ আমাৰ ভাৰত পৃথিৱীখনত আছে ভাৰত নহয় গোটেই পৃথিৱীখনত আমাৰ যেনেকৈ আছে ৰাইট আমাৰ পৃথিৱীখনত অফক'ৰ্চ থকাৰ কাৰণো আছে যিহেতু পানী আছে ৰাইট যিহেতু ৱেডাৰ হেপনিংছবিলাক হৈ থাকে বৰষুণ দিয়ে ৰ'দ দিয়ে ৰাইট অ'কে ক্লিয়াৰ নেক্সট কুৱেশ্যন আমাক কৈছে ৰডামাইন বি অ'কে মনত ৰাখিবা ৰডামাইন বি ৰিচেণ্টলি চিন ইন নিউজ ইজ এ ৰডামাইন বিক ৰিচেণ্টলি নিউজত দেখা পোৱা গৈছিলে সেইটো কি হয় বুলি কৈছে অপশ্যন এ দিছে কেমিকেল ফাউণ্ড ইন কছমেটিক্স কেমিকেল ফাউণ্ড ইন পলিথিন কেঞ্চাৰ কজিং কেমিকেলছ নন অফ দ্য এবভ চ' আনচাৰ কি হ'ব ৰডামাইন বি কি হ'ব অসমীয়াটো দিছে আমাক প্ৰসাধন সামগ্ৰীৰ পৰা ৰাসায়নিক পদাৰ্থ পলিথিনত পোৱা ৰাসায়নিক পদাৰ্থ কৰ্কট ৰোগ সৃষ্টিকাৰী ৰাসায়নিক পদাৰ্থ ওপৰৰ কোনোটোৱে নহয় আনচাৰ কি হ'ব মনত ৰাখিব লাগিব ৰডামাইন বি কি হয় একচুৱেলি কেঞ্চাৰ কজিং কেমিকেলছ হয় অ'কে এইটো ক'ত পোৱা গৈছিলে ৰিচেণ্টলি তামিলনাডুত যোনটো আমাৰ কটন কেণ্ডি বুলি থাকে সেই কটন কেণ্ডিটোত পোৱা গৈছিলে আৰু গভৰ্ণমেণ্টে কি কৰিছে সেই যোনটো কটন কেণ্ডি তাক বেণ্ড কৰিছে তামিলনাডুত কি কাৰণে কাৰণ তাতে কেঞ্চাৰ কজিং কেমিকেলছ পোৱা গৈছে এই ৰডামাইন বিটো পোৱা গৈছে তাৰমানে আৰু ৰডামাইন বি যোনটো হয় সেইটোক আশা কৰে যে সেইটো তাৰমানে কি তাতে কি আছে কেঞ্চাৰ কজিং কেমিকেলছ হয় কেঞ্চাৰ কজ কৰিব পাৰে বুলি ইয়াক ভাবে অ'কে চ' মনত ৰাখিব নেক্সট লাষ্ট কুৱেশ্যন আলমা আটা ডিক্লেৰেশ্যন ইজ ৰিলেটেড টু ডিক্লেৰেশ্যনবিলাকৰ ওপৰত প্ৰশ্ন সোধে দেই যেতিয়া কাৰেণ্ট এফেয়াৰ্ছত আহে এইবিলাক লিখি থ'বা নোটছ বনাই থ'বা নোটছ বনোৱা নাই তোমালোকে কাৰেণ্ট এফেয়াৰ্ছত নোটছ কেনেকৈ বনাব লাগে জানা নহয় যদি নাজানা মই এটা ছেপাৰেট ভিডিঅ' আনিম বাৰু নোটছ কেনেকৈ বনাব লাগে অ'কে চ' আলমা আটা ডিক্লেৰেশ্যন ইজ ৰিলেটেড টু অপশ্যন এ দিছে হেল্থ কেয়াৰ অফ দ্য পিপল বায়'লজিকেল এণ্ড কেমিকেল ৱেপনছ গ্ল'বেল ক্লাইমেট চেঞ্জ চাইল্ড ৰাইট আলমা আটা ঘোষণাৰ সৈতে কি জড়িত হেল্থ কেয়াৰ অফ দ্য পিপল অ'কে আলমা আটা যোনটো ডিক্লেৰেশ্যন হয় সেইটো জড়িত হৈছিলে আমাৰ হেল্থ কেয়াৰ অফ দ্য পিপলৰ লগত মানে মানুহৰ স্বাস্থ্যৰ কাৰণে যোনটো জড়িত হয় সেইটোৰ লগত অ'কে চ' অফক'ৰ্চ যদি কাৰোবাৰ কুৱেশ্যন আছে ডাজ এনিৱান হেভ এনি কুৱেশ্যন ইউ কেন ৰিচ মি অন টেলিগ্ৰাম আৰু ইনষ্টাগ্ৰাম অ'কে চ' দিয়া হৈছে টেলিগ্ৰামৰ স্কেনাৰটো কিউআৰ ক'ডটো আৰু এইফালে ইনষ্টাগ্ৰামৰ কিউআৰ ক'ডটো আৰু ইয়াৰে যদি তোমালোকক এই ক্লাছটোৰ PDF লাগে তেতিয়াহ'লে PDFটো পাবা তোমালোকে এই টেলিগ্ৰাম গ্ৰুপত চ' ক্লাছটো হোৱাৰ পাছতে মই PDFটো চেণ্ড কৰি দিম টেলিগ্ৰাম গ্ৰুপত এণ্ড তোমালোকে এভেইল কৰিব পাৰিবা সেই PDFটো টেলিগ্ৰামত গৈ পেলাই অ'কে চ' মই ইয়াতে যিখিনি কথা ক'লোঁ মই একো কাটকুট নকৰোঁ যোনখিনি নেচাৰেল হয় ডেট ইজ নেচাৰেল অফক'ৰ্চ আমি যেতিয়া ক্লাছ কৰি থাকোঁ অলপমান আমাক এণ্টাৰটেইনমেণ্টো প্ৰয়োজন হয় ৰাইট অলপমান যিয়ে নোকোৱা আৰু আমি বুজি পাবৰ কাৰণে বা মনত ৰাখিবৰ কাৰণে চ' গোটেইখিনি বস্তু ইয়াতে থাকিব বাকী বুজি পাইছে বস্তুখিনি ৰাইট আৰু মই আৰু এটা আমাৰ স্কিমৰ কাৰণে ভিডিঅ' বনাম বুলি ভাবি আছোঁ স্কিমছখিনি বহুত ইম্পৰ্টেণ্ট হয় যিকোনো পৰীক্ষাৰ কাৰণে চ' সেই স্কিমছখিনিও তোমালোকে চাব পাৰিবা অ'কে ভিডিঅ'টো বনোৱাৰ পিছত মই খুব সোনকালে ভিডিঅ'টো বনাই দিম অ'কে আই হোপ ক্লাছটো এনজয় কৰিলা যদি ভাল পাইছা অফক'ৰ্চ শ্বেয়াৰ কৰি দিবা ক্লাছটো আৰু লাইক কৰিবলৈ নাপাহৰিবা আৰু যিহেতু মই যিমানখিনি কৰি আছোঁ সেইখিনি তোমালোকেও অলপমান কৰিব লাগিব নহয় জানো ৰাইট তেতিয়াহে ময়ো আৰু আগবাঢ়ি যাবৰ কাৰণে বা আৰু কৰিবৰ কাৰণে এটা পুছ পাম অফক'ৰ্চ ষ্টুডেণ্টখিনিয়েতো সেই পুছটো হয়নে অ'কে চ' আই হোপ তোমালোকে ক্লাছটো ভাল পালা বাকী নেক্সট ক্লাছত আমি আকৌ লগ পাম